পাউলো কইলহৰ আলকেমিষ্টখন পৰিৱৰ্তনৰ এক অনুপম কাহিনী। কাহিনীটো চমুকৈ হ'ল এনেকুৱা যে সান্তিয়াগো নামৰ এজন ল'ৰা আছিল। সি স্পেইন দেশৰ আন্দালুচিয়া চহৰত বাস কৰিছিল। বাপেক আছিল এগৰাকী ধৰ্মযাজক। বাপেকে বিচাৰিছিল পুতেকে যাজকৰ পেচাটো শিকি লওক। সান্তিয়াগোই কিন্তু আছিল বিপৰীত। সি পৃথিৱীখন চাব বিচাৰিছিল। ভেড়াৰখীয়া হৈ সি উপত্যকাৰ পৰা উপত্যকালৈ ঘূৰি ফুৰিব বিচাৰিছিল। বাপেকে নানা ধৰণে বুজনি দিয়াৰ পিছতো সি নিজৰ মতত অলৰ অতৰ হৈ আছিল। অৱশেষত সান্তিয়াগোক যাবলৈ দিবলগীয়া হৈছিল। এজাক ভেড়ালৈ সান্তিয়াগো ওলাই গৈছিল। উন্মুক্ত প্ৰকৃতিৰ মাজত ভেড়াজাকৰ সৈতে জীৱনৰ অলেখ কথাই সি শিকিবলৈ পাইছিল। তাৰ সৈতে কিতাপ আছিল। কিতাপখন ভেড়া চোৱাৰ অৱসৰত সি পঢ়িবলৈ লৈছিল। শুবৰ সময়ত মূৰ শিতানত গাৰু হিচাপেও ব্যৱহাৰ কৰিছিল। এদিন এখন ৰাতি এটি পুৰণি গীৰ্জাৰ কাষত ভেড়াবোৰ ৰখালে আৰু ছাইকামৰ নামৰ এজোপা গছৰ তলত সি শুই পৰিল। ৰাতি সি সপোন দেখিলে মিছৰ দেশৰ পিৰামিডৰ কাষত বিশাল ধন লুকুৱাই থোৱা আছে। কিন্তু সঠিক ঠাইডোখৰ চিনি পোৱাৰ আগতে সি সাৰ পালে। এই সপোন সি আগতো বহুবাৰ দেখিছিল। এইবাৰ সি সপোনৰ অৰ্থ জানিবলৈ এগৰাকী বুঢ়ীৰ ওচৰলৈ গ'ল। বুঢ়ীয়ে ক'লে, ভৱিষ্যৎবক্তা বুঢ়ীয়ে ক'লে, তুমি ধন ভঁৰালৰ অধিকাৰী হ'বলৈ গৈ আছা। সেই ধন পাবা তুমি মিছৰৰ পিৰামিডৰ কাষলৈ গ'লে। আৰু যেতিয়া ধন পাবা তাৰ 1/10 মোক দিবা। সি আচৰিত হ'ল যদিও সেই কথাত বৰ বেছি গুৰুত্ব নিদিলে। সান্তিয়াগোৰ সৈতে এজন অচিনাকি ব্যক্তিৰ সৈতে দেখা হ'ল। কথা বতৰা হওঁতে মানুহজনে ক'লে, মই তোমাৰ সপোনৰ অৰ্থ কৈ দিব পাৰোঁ। তাৰ বাবে তুমি তোমাৰ ভেড়াবোৰৰ 1/10 মোক দিব লাগিব। বিশাল ধন ভঁৰাল তুমি লাভ কৰিবলৈ গৈ আছা। তাৰ বাবে এয়া আচৰিত লাগিছিল। সি ভাবিলে তাৰ ভেড়াবোৰ হস্তগত কৰিবলৈ এওঁলোকে দুয়ো বুদ্ধি ভাঙিছে। সি সুধিলে, তুমিনো কেনেকৈ জানা? মানুহজনে ক'লে, আচলতে মই এগৰাকী ৰজা। বহু কথাই মই জানো। অকলে দেশ বিদেশ ঘূৰি ফুৰিবলৈহে ছদ্মবেশ ধাৰণ কৰি ঘূৰি ফুৰিছোঁ। এইবুলি নিজৰ ৰাজকীয় পোছাক উদঙাই দেখিবলৈ। সি ক'লে, বাৰু ধন প্ৰাপ্ত হ'লে তাৰ 1/10 তোমাক দিম। মানুহজনে ক'লে, যি সম্পদ এতিয়াও তোমাৰ হোৱা নাই তাৰ পৰানো তুমি মোক কেনেকৈ প্ৰতিশ্ৰুতি দিব পাৰা দিবলৈ? সান্তিয়াগো ইতিমধ্যে অভিভূত হৈ পৰিছিল। ভেড়াজাক সি বেচি দিলে। যি ধন পালে তাৰ 1/10 মানুহজনক দিলে আৰু আফ্ৰিকালৈ ৰাওনা হ'ল। সি মৰক্কো দেশৰ তাঞ্জিয়াৰ চহৰ পালেগৈ। নতুন বন্দৰ চহৰখনত সি প্ৰতাৰণাৰ বলি হ'বলগীয়া হ'ল। টকা পইচা সকলো হেৰুৱালে। হতাশাৰ মাজতো সি বাট কিন্তু বিচাৰিবলৈ নেৰিলে। এগৰাকী স্ফটিক ব্যৱসায়ীৰ সহযোগী হৈ নিজৰ দক্ষতা বিশ্বাসযোগ্যতাৰে প্ৰায় এবছৰ সময়ৰ ভিতৰতে নতুনকৈ আকৌ জীৱন আৰম্ভ কৰিবলৈ ভালেমান টকা পইচাৰ অধিকাৰী হৈ পৰিল। টকা পইচা লাভ কৰাৰ পিছত তাৰ মনত নানা ভাৱ আহিবলৈ ধৰিলে নতুন জীৱনৰ বাবে। কিন্তু লক্ষ্যৰ পৰা আঁতৰি নাহিল। এদিন সি পিৰামিডৰ উদ্দেশ্যে ৰাওনা হ'ল। বাটত এগৰাকী ইংৰাজক লগ পালে। তেওঁ সান্তিয়াগোক জনালে যে তেওঁ এগৰাকী আলকেমিষ্টক বিচাৰি গৈ আছে, যাৰ বয়স 250 বছৰ। তেওঁ সিহঁক সোণলৈ ৰূপান্তৰ কৰিব পাৰে। গৈ থাকোঁতে বাটত আলকেমিষ্টৰ গাঁওখন পালেগৈ। তাত দুটা পক্ষৰ মাজত কাজিয়া হোৱাত পৰিস্থিতি প্ৰতিকূল যেন দেখি তেওঁলোকে অভিযাত্ৰী দলটোৰ সৈতে কিছুদিন তাতে অপেক্ষা কৰিবলৈ সিদ্ধান্ত ল'লে। সান্তিয়াগোই তাত এজনী ছোৱালীৰ প্ৰেমত পৰিল। তাইৰ নাম ফাতেমা। এদিন এখন সান্তিয়াগোই আকাশত দুজনী চিলনিৰ মাজত তয়মাই যুঁজ দেখিবলৈ পালে। প্ৰকৃতিৰ ইংগিত অনুসৰণ কৰি সি গাঁৱৰ চৰ্দাৰক ক'লেগৈ যে অতি সোনকালে গাঁওখনত বাহিৰৰ শত্ৰুৰ আক্ৰমণৰ সম্ভাৱনা আছে। তাকে শুনি চৰ্দাৰে ক'লে, তোমাৰ কথা যদি সঁচা হয় তোমাক পুৰস্কৃত হ'ব, মিছা হ'লে কিন্তু তোমাক দিয়া হ'ব মৃত্যুদণ্ড। পিছদিনা সঁচাকৈ আক্ৰমণ হ'ল। পূৰ্বৰ পৰা সাজি হৈ থকাৰ বাবে গাঁওখনে বিপদৰ পৰা ৰক্ষা পৰিল। ফলত চৰ্দাৰে সন্তুষ্ট হৈ সান্তিয়াগোক গাঁৱৰ কাউন্সিলৰ নিযুক্ত কৰিলে। তাৰ হাতত এতিয়া ক্ষমতা, টকা আৰু প্ৰেমিকা ফাতেমা এইবোৰ সকলো আছিল। সি ভাবিবলৈ ল'লে, এতিয়া ধৰ কিয় গুপ্ত ধনৰ সন্ধান কৰিবলৈ যোৱা প্ৰয়োজন? ফাতেমাই ক'লে, তুমি তোমাৰ লক্ষ্যত দৃঢ় হৈ থকা উচিত। প্ৰেমিকা হিচাপে মই তোমাৰ বাবে অপেক্ষা কৰি থাকিম। মোৰ মহিলা হিচাপে নিজৰ পুৰুষৰ বাবে অপেক্ষা কৰাৰ ঐতিহ্য আমাৰ আছে। সান্তিয়াগোই পুনৰ মন বান্ধিলে আৰু আলকেমিষ্টৰ সৈতে যাত্ৰা আৰম্ভ কৰিলে। বাটত চোৰাংচোৱা বুলি সন্দেহ কৰি এটি সম্প্ৰদায়ে তেওঁলোকক বন্দী কৰিলে। সান্তিয়াগোৰ সকলো ধন কাঢ়ি নিলে। আলকেমিষ্টে সেই পৰিস্থিতিত এটি মাষ্টাৰ ষ্ট্ৰক খেলিলে। তেওঁ তাৰে চৰ্দাৰক ক'লে, সান্তিয়াগো নামৰ এই ল'ৰাজন এজন যাদুকৰ। সি সূৰ্যক নিজৰ বশীভূত কৰিব পাৰে, বতাহক ধুমুহালৈ ৰূপান্তৰ কৰিব পাৰে। আমাক যদি এৰি নিদিয়া মৰুভূমিত প্ৰচণ্ড ঘূৰ্ণি বতাহ ববলৈ আৰম্ভ কৰিব আৰু তোমালোকৰ গাঁওখন বিধ্বস্ত কৰি পেলাব। সেয়া শুনি চৰ্দাৰে অট্ট হাঁহি মাৰি ক'লে, এয়া যদি সঁচা হয় তোমালোকক এৰি দিম, নহ'লে 3 দিন পিছত তোমালোকক হত্যা কৰিম। সান্তিয়াগোই ইয়া শুনি আলকেমিষ্টৰ ওপৰত খং কৰিবলৈ ধৰিলে। কি প্ৰয়োজন আছিল এনেধৰণৰ অবান্তৰ কথা ক'বলৈ? এইবোৰতো মই একোৱেই নাজানো।
তাকে শুনি আলকেমিষ্টে বৰ মন পৰখা উক্তি কৰিলে, এই যে 3টা দিন আমাৰ জীৱন বচোৱাৰ এক ডাঙৰ সুযোগ, জীৱন আৰু মৃত্যু ভীতিৰ মাজেৰে প্ৰকৃতিৰ সৈতে একাত্ম হৈ পৰা আৰু মৰুভূমিৰ ভাষা উপলব্ধি কৰিবলৈ যত্ন কৰি নিজৰ সকলো উজাৰি দিয়া। 3 দিনৰ দিনা সান্তিয়াগোই মৰুবালিৰ উফু টিলাৰ ওপৰত থিয় হৈ আকাশৰ পিনে চাবলৈ ধৰিলে। জীৱন আৰু মৃত্যুৰ দুমজীয়াত এক অনন্ত অসুখ, নিৰাময়নো ক'ত, এটাই বাট, কনচেনট্ৰেট কৰিবলৈ ধৰিলে। ঐকান্তিকতাৰে, সমস্ত সত্যাৰে, ডেডিকেশ্যনৰ সম্পূৰ্ণ আৱেগেৰে, প্ৰাণৰ সকলো আকুলতাৰে, জীৱনৰ চিন্তা ভাৱনাৰে সকলো এয়া অন্তিম সময়, এয়াই সৰ্বশেষ আশা, সফল নহ'লে এয়াই জীৱনৰ শেষ। ভিতৰে বৈ থাকে অনন্ত আকুতি, অন্তহীন অভিযাত্ৰা, হৃদয়ৰ সন্তস্থলৰ পৰা বৈ আহে শিখৰত। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতে চাগে কোৱা হয়, when you want something, all the universe conspires in helping you to achieve it। মানুহৰ আকাংক্ষা যেতিয়া নিখুঁত হয়, সৰ্বপ্ৰকাৰ হৃদয়ৰ গভীৰতাৰে যেতিয়া বিচৰা হয়, তেতিয়া বিশ্বৰ সকলো কাৰকেই সেই ইচ্ছা পূৰণ কৰিবৰ কাৰণে উঠি পৰি লাগে। চাওঁতে চাওঁতে আচৰিতভাৱে সূৰ্যই ৰং সলাবলৈ ল'লে, আৰম্ভ কৰিলে প্ৰচণ্ড ধুমুহা ববলৈ। গাঁওবাসী আচৰিত হৈ পৰিল, বিশ্বাস কৰিবলৈ বাধ্য হ'ল সান্তিয়াগো আচলতে যাদুকৰ। এই সময়ত সান্তিয়াগো নিজেও আচৰিত হৈ পৰিল, এয়ানো কেনেকৈ সম্ভৱ হৈ উঠিল, কেনেকৈনো সমগ্ৰ প্ৰকৃতি নিয়ন্ত্ৰণলৈ আহিল। এয়া আচলতে জীৱনৰ সুতীব্ৰ অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাৰ ফচল। মানুহে যেতিয়া ব্যাখ্যাহীন যাতনা যন্ত্ৰণা অনুভৱৰ মাজেৰে সময় অতিক্ৰম কৰিবলগীয়া হয়, তেনে অৱস্থাত ইচ্ছা শক্তিৰে যেন অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে, নিজৰ কষ্ট, ক্লেশ, ক্ষোভ, বেদৰক অভূতপূৰ্ব পৰিৱৰ্তনলৈ ৰূপান্তৰ কৰিব পাৰে। যি বিপদে আপদে ঘেৰি ৰাখে, সেই বিপদ আপদত জ্বলি পুৰি নিজকে সোণলৈ ৰূপান্তৰ কৰিব পাৰি। আলকেমিষ্টৰ বিষয়ে কোৱা হয়, তেওঁ লোহক সোণলৈ ৰূপান্তৰ কৰিব পাৰে। আচলতে লোক সোণলৈ নহয়, আমি আমাৰ ভিতৰৰ পৰা আমাৰ সাধাৰণ অৱস্থাক অসাধাৰণ অৱস্থালৈ আলকেমি কৰিব পাৰোঁ, উন্নীত কৰিব পাৰোঁ। আলকেমিৰ বাবে যি জুইৰ প্ৰয়োজন, উষ্ণতাৰ প্ৰয়োজন, তাপত ভাপত জ্বলোৱা প্ৰয়োজন, গলোৱা প্ৰয়োজন, সেইবোৰ সকলো সমস্যা যন্ত্ৰণা ভিতৰত ধাৰণ কৰি জিন নিয়াব পাৰিলে তাৰ পৰা অলেখ কোৱালিটিৰ সৃষ্টি হয়। তেতিয়া লক্ষ্যস্থান কাষ চাপি আহে, তেতিয়া বিশ্বাসৰ ভৰপূৰ হৈ আহে যে এতিয়া মোৰ খাজানা নিচেই ওচৰত। গাঁওবাসীয়ে দুয়োকে যাবলৈ দিলে। তাৰ পৰা ওলাই বাটত দুয়ো এগৰাকী সাধুৰ আশ্ৰমলৈ গ'লে। তাত প্ৰথমবাৰৰ বাবে আলকেমিষ্টে সিহঁক সোণলৈ ৰূপান্তৰিত কৰিলে। সোণৰ 4 ভাগৰ এভাগ নিজৰ বাবে ৰাখি এভাগ সাধুক, এভাগ সান্তিয়াগোক আৰু আন এভাগ আকৌ সাধুক দিলে। শেষৰ ভাগটো সান্তিয়াগোক পিৰামিডৰ পৰা উভতি আহিলে যেন সাধুৱে তাক দি দিয়ে। তাৰ পৰা সান্তিয়াগো পিৰামিডৰ উদ্দেশ্যে অকলে ৰাওনা হ'ল। পিৰামিডৰ ওচৰ পায়েই তুৰন্তে গুপ্তধনৰ সন্ধানত খান্দিবলৈ আৰম্ভ কৰিলে। তেনেতে এদল চোৰ উপস্থিত হৈ তাক মাৰধৰ কৰিবলৈ আৰম্ভ কৰিলে। তাৰ পৰা সোণৰ টুকুৰা কাঢ়ি নিলে। সিহঁতে নিশ্চিত হ'ল যে সি গুপ্তধনৰ সন্ধান পাইছে। তাক আৰু অধিক মাৰধৰ কৰিবলৈ ধৰিলে। যন্ত্ৰণাৰ কাতৰ হৈ সান্তিয়াগোই নিজৰ সপোনৰ কথা ক'বলৈ ধৰিলে যে সপোন দেখি সি গুপ্তধন বিচাৰি আহিছে। তাকে শুনি সিহঁতে হাঁহিবলৈ ধৰিলে। চোৰৰ চৰ্দাৰে ক'লে, ময়ো এনে সপোন দেখিছিলোঁ যে স্পেইন দেশৰ তাৰিফা চহৰৰ কাষত এখন পুৰণি গীৰ্জা আছে। তাৰ কাষত চাইকামুৰ নামৰ এজোপা গছ আছে। তাৰ তলতে অলেখ ধন লুকুৱাই থোৱা আছে। কিন্তু মই তোমাৰ দৰে মূৰ্খ আৰু অকৰা নহওঁ যে সপোনৰ পিছে পিছে ইমান কষ্ট পৰিশ্ৰম আৰু ইমান দীৰ্ঘ ভ্ৰমণ কৰিমগৈ। ইয়াকৈ চোৰবোৰে তাক পাগল আখ্যায়িত কৰি তাৰ পৰা গুচি গ'ল। চোৰবোৰ গুচি যোৱাৰ পিছত সান্তিয়াগোই হাঁহিলে আৰু অনুভৱ কৰিবলৈ ধৰিলে যে ধন আচলতে ক'ত লুকুৱাই থোৱা আছে। সি পৰম সন্তুষ্টিৰে উভতনি যাত্ৰা আৰম্ভ কৰিলে। য'ৰ পৰা আৰম্ভ কৰিছিল তাতে উপস্থিত হ'লগৈ। সেই পুৰণি গীৰ্জাৰ ওচৰৰ চাইকামৰ গছজোপাৰ তলতেই ধন আছিল। সেই সপোন আন অনেকেই দেখিছিল, কিন্তু তেওঁলোকে সেই সপোন অৱজ্ঞা কৰিছিল। সেই ল'ৰাজনে সপোন সাকাৰ কৰিছিল, কিন্তু সপোন য'ত দেখুওৱা হৈছিল তাত ধন নাছিল। কিন্তু এই গোটেই অভিযাত্ৰাৰ মাজেৰে তাৰ জীৱনৰ আলকেমি কৰিবলগীয়া আছিল, কষ্ট ক্লেশ সহিবলগীয়া আছিল। সেয়া এই অভিযাত্ৰা অবিহনে সম্পূৰ্ণ হ'বলগীয়া আছিল। ধন তাতেই আছিল। সেয়া প্ৰকাশ কৰি দিয়া হ'লে ধন সি পালেহেঁতেন, কিন্তু তাৰ ভিতৰত হ'বলগীয়া পৰিৱৰ্তন নহ'লহেঁতেন। মাটিৰ পৰা সি সোণ হ'বলগীয়া আছিল, ভিতৰৰ পৰা সৌন্দৰ্য মণ্ডিত হ'বলগীয়া আছিল। সেয়া নহ'লহেঁতেন। আলকেমিষ্টৰ গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠা, প্ৰতিটো পেৰাগ্ৰাফৰ পৰা নতুন অলেখ শিক্ষা
পোৱা যায় কিন্তু কিতাপখনে মোক কেইটামান বিশেষ দিশত বিশেষভাৱে আকৰ্ষিত কৰিছে তাৰ ১ নম্বৰ শিকনিটো হ'ল সপোন আপোনাৰ জীৱনত কোনো উদ্দেশ্য থকা প্ৰয়োজন সপোন দেখিবলৈ নিজকে এম্পাৱাৰ্ড শক্তিশালী কৰি গঢ়ি তোলা প্ৰয়োজন সেই সপোন যেন সময়ৰ লগে লগে নিঃশেষ হৈ নাযায় সপোনহীন জীৱন অৰ্থহীন সেইকাৰণে জীৱনক অৰ্থপূৰ্ণ কৰিবলৈ সপোনক প্ৰতিপালন কৰা প্ৰয়োজন দ্বিতীয় শিকনিটো হ'ল সপোন বহুতেই দেখে কিন্তু তাক পূৰণ কৰিবলৈ যি পৰীক্ষা নিৰীক্ষা কষ্ট ক্লেশ সহিবলগীয়া হয় সেয়া কৰিব নোখোজাৰ ফলত জীৱনৰ সপোন মৰহি যায় সপোন পূৰণ কৰিবলৈ কমফৰ্ট জোনৰ পৰা ওলাবলগীয়া হয় প্ৰলোভন পৰিত্যাগ কৰিবলগীয়া হয় যেনে নিজৰ সপোন পূৰণ কৰিবলৈ শান্তিয়ে নিজৰ ঘৰ দুৱাৰ আপোন মানুহ স্বদেশ চিনাকি পৰিৱেশ এৰিবলগীয়া হৈছিল জীৱিকা সলাবলগীয়া হৈছিল টকা পইচা হেৰুৱাই মাৰধৰ সহি যন্ত্ৰণাদায়ক দীৰ্ঘ বাট বাবলগীয়া হৈছিল তৃতীয়টো শিকনি হ'ল জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ যাওঁতে মাজতে সুখ শান্তি প্ৰশান্তিয়ে পৰীক্ষা চলায় সেয়াও স্বত্বেও স্থবিৰ নহয় আগুৱাই গৈ থাকিব লাগে শান্তিয়ে স্ফটিকৰ দোকানত ফাতেমাহতৰ মৰুদ্যানৰ গাঁৱত ধন সম্পদ বিচাৰি পাইছিল ক্ষমতা আৰু মমতাও সেয়া স্বত্বেও লক্ষ্যৰ পিনে আগুৱাই গৈছিল ৪ নম্বৰ শিকনি হ'ল জীৱনত জীৱনসংগীৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ শান্তিয়েগৰ জীৱনলৈ প্ৰেমিকাৰূপে অহা ফাতেমাই শান্তিয়েগক উৎসাহিত কৰিছিল লক্ষ্য পূৰণৰ বাবে বহুতৰে বিবাহৰ পিছত সপোনবোৰ মৰহি যায় চ' বি ৱাইজ ইন চুজিং ইয়ৰ লাইফ পাৰ্টনাৰ আপোনাৰ জীৱনৰ সংগী নিৰ্বাচন কৰক সাৱধানেৰে আপুনি আপোনাৰ জীৱন সংগীৰ সপোন পূৰণত সহযোগী হওক উপযুক্ত জীৱনসংগীৰ প্ৰতি কৃতজ্ঞ হওক ৫ নম্বৰ শিকনিটো হ'ল হতাশ নহ'ব লক্ষ্যৰ পৰা আঁতৰি নাহিব জীৱনৰ লক্ষ্য খামুচি ধৰি থাকক অধ্যৱসায় চলাই থাকক সীমাহীন সাগৰত ধুমুহাৰ মাজেৰে চলাই থাকক আপোনাৰ জীৱনৰ জাহাজ দক্ষ নাবিকৰ পুৰস্কাৰ সন্মুখৰ শান্ত সমাহিত বাঞ্ছিত বন্দৰ শান্তিয়েগৰ কাহিনীয়ে তাকেই কয় ৬ নম্বৰ শিকনিটো হ'ল সমস্যাই আপোনাক তাড়িত কৰিব পাৰে তাৰ মাজেৰে উত্তৰণৰ বাট বিচাৰিব লাগে ভিতৰি শক্তিশালী উঠিব লাগে অসম্ভৱ সম্ভৱ কৰি তুলিব সমৰ্থ হ'ব লাগে আলকেমিৰ মাজেৰে আপুনি নিজে নিজে হৈ উঠিব লাগে আলকেমিষ্ট কিতাপখন পঢ়ক আৰু উপলব্ধি কৰক নিজেই অনুভৱ আহক আমি কিতাপৰ মাজত বুৰ যাওঁ কিতাপৰ মাজেৰে জীৱন গঢ়ো আহক আগুৱাওঁ আহক পোহৰ বিলাওঁ ধন্যবাদ